নমস্কাৰ সকলোকে মোৰ গণিত বিষয়ৰ ইউটিউব চেনেল শূন্য দ্য মেথমেটিক্স কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ অনুসৰি 6.5 কুৱেশ্যন নম্বৰ 5 পৰা হ'ব। চোৱা কি সুধিছে, ABC সমদ্বিবাহু ত্ৰিভুজৰ AC ইকুৱেল টু BC যদি AB স্কয়াৰ ইকুৱেল টু 2AC স্কয়াৰ প্ৰমাণ কৰা যে ABC এটা সমকোণী ত্ৰিভুজ। আমাক ABC এটা সমদ্বিবাহু ত্ৰিভুজ দিয়া আছে, ইয়াৰ দুটা বাহু সমান AC আৰু BC, আৰু এটা কণ্ডিশ্যন দিয়া আছে AB স্কয়াৰ ইকুৱেল টু 2AC স্কয়াৰ প্ৰমাণ কৰিব লাগে ত্ৰিভুজটো এটা সমকোণী। আমি 4 নম্বৰ যোনটো অংক কৰিছিল তাৰ সম্পূৰ্ণ বিপৰীত। 4 নম্বৰ অংকটো আমাৰ দিয়া আছিল যে ABC সমকোণী ত্ৰিভুজ, আমাৰ প্ৰমাণ এইটো কৰিব লাগিছিল। এতিয়া আমাক দিয়া আছে যে AB স্কয়াৰ ইকুৱেল টু 2AC স্কয়াৰ প্ৰমাণ কৰিব লাগে ABC এটা সমকোণী ত্ৰিভুজ। সো ত্ৰিভুজ এটা সমকোণী হ'বলৈ আমি সমকোণী ত্ৰিভুজৰ কোনটো উপপাদ্য ব্যৱহাৰ কৰিম? পাইথাগোৰাছৰ বিপৰীত উপপাদ্য। অৰ্থাৎ এটা বাহুৰ বৰ্গ যদি আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমষ্টি দেখুৱাই দিব পাৰো, তেন্তে দীঘল বাহুৰ বিপৰীত কোণটো তোমাৰ কি হ'ব? 90 ডিগ্ৰী। অৰ্থাৎ ত্ৰিভুজটো কি হ'ব? সমকোণী। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি মোৰ চেনেলটোত নতুন বা এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে তোমালোকে ছাবস্ক্ৰাইব বুটনটো প্ৰেছ কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা। সো আমি ছবিটো আঁকি ল'লো। ইয়াত ABC এটা ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ, ইয়াৰ AC বাহু আৰু BC বাহু সমান। এখানে লিখি ল'লো, দিয়া আছে ABC সমদ্বিবাহু ত্ৰিভুজ, ইয়াৰ AC ইকুৱেল টু BC, AB স্কয়াৰ ইকুৱেল টু 2AC স্কয়াৰ। এতিয়া প্ৰমাণ কি কৰিব লাগিব আমাৰ? যে এইটো এটা সমকোণী ত্ৰিভুজ। কেনেকৈ প্ৰমাণ কৰিম? যে এটা বাহুৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ সমষ্টি দেখুৱাম। একদম ইজি। আমি 4 নম্বৰ অংক যোনটো কৰিছিলোঁ তাৰ বিপৰীত একদম পিছফালৰ পৰা যদি কৰি ৰাখোঁ এই মানটো আমি পাই যাম। চোৱা কেনেকৈ কৰিম। AB স্কয়াৰ ইকুৱেল টু 2AC স্কয়াৰ আমাক দিয়া আছে। সো এই 2AC স্কয়াৰক আমি লিখিব পাৰোঁ AC স্কয়াৰ প্লাছ AC স্কয়াৰ, একে কথা। AB স্কয়াৰটোৰ লগত লিখিয়ে যাওঁ। হ'ল, এই লাইনটোতে আমাৰ এনচাৰটো আহি যাব। AC ইকুৱেল টু আমাক কি দিয়া আছে? BC। সো AC স্কয়াৰ, এই AC জায়গাত মই কি লিখি দিব পাৰি? BC স্কয়াৰ। আমাক কি দিয়া আছে? এইটো ইকুৱেশ্যন নম্বৰ 1 পৰা দি দিয়া। কি পালো আমি? এটা বাহুৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমষ্টি। এটাকে হৈ গ'ল। এটাকে আমি কি ক'ব পাৰোঁ যে ত্ৰিভুজ ABC সমকোণী পাইথাগোৰাছৰ বিপৰীত উপপাদ্য মতে। ঠিক আছে, একদম সিম্পল। কুৱেশ্যন নম্বৰ 6 চোৱা, এটা সমবাহু ত্ৰিভুজ ABCৰ বাহুৰ দিশ 2A, ইয়াৰ প্ৰতিটো উন্নতিৰ দিশ উলিওৱা। আমাক দিয়া আছে কি? ABC এটা সমবাহু ত্ৰিভুজ আৰু ইয়াৰ প্ৰতিটো বাহুৰ যোগ কিমান? 2A বা 2A, আৰু প্ৰতিটো উন্নতিৰ দিশ আমাৰ উলিয়াব লাগে। আমাক প্ৰশ্নত কৈছিল ABC এটা সমবাহু ত্ৰিভুজ। সো এটা আমি সমবাহু ত্ৰিভুজ আঁকি ল'লো, যাৰ আটাইবোৰ বাহু সমান। সমবাহু ত্ৰিভুজ মানে AB, BC আৰু AC সমান, আৰু প্ৰতিটো বাহুৰ যোগ তোমাৰ 2A দিয়া আছে। মানে ABৰ যোগ 2A, BCৰ যোগো 2A, ACৰ যোগো আমাৰ কিমান? 2A। তো উলিয়াব কি দিছে আমাৰ? প্ৰতিটো উন্নতিৰ যোগ। ইয়াত আমাৰ প্ৰতিটো বাহু সাপেক্ষে আমি তিনিটা উন্নতি পাম। ইয়াত ধৰিলোঁ আমি BC বাহু সাপেক্ষে এটা উন্নতি আকৌ আমি ধৰিলোঁ। উন্নতি হ'ল আমাৰ AD, BC বাহু সাপেক্ষে। সো এতিয়া চোৱা, সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত এটা চৰ্ত আছে, বা আমি জানো এইটো যে সমবাহু ত্ৰিভুজৰ মধ্যমা ডালেই উন্নতি হয়। বুজিছানে? সমবাহু ত্ৰিভুজৰ যোনডাল মধ্যমা সেইডালেই উন্নতি, আকৌ সেইডালে তোমাৰ কি হয়? কোণৰ অন্তঃসমদ্বি খণ্ডক হয়। অৰ্থাৎ AD BC বাহু সাপেক্ষে ABC ত্ৰিভুজৰ উন্নতি হ'ব, আকৌ AD এই বাহুৰ মধ্যমা হ'ব, আকৌ AD এই এক কোণটোৰ সমদ্বি খণ্ডক হ'ব। অৰ্থাৎ এই কোণটোক সমানে দুভাগ কৰিব। বেলেগ কোনো ত্ৰিভুজৰ ক্ষেত্ৰত আমি নাপাওঁ, কেৱল সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত মধ্যমা, তাৰপিছত তোমাৰ এই উন্নতি আৰু অন্তঃসমদ্বি খণ্ডক কোণৰ একেটা বাহুৱে হয়। ঠিক আছে। সো AD আমাৰ কি বুলি ধৰিলো আমি? উন্নতি। ঠিক আছে। সো আমি ADৰ দিশ উলিয়াম। আৰু এটা কথা, ইয়াত সমবাহু ত্ৰিভুজ ক্ষেত্ৰত প্ৰতিটো বাহু সাপেক্ষে উন্নতিৰ যোগ একেই হয়। অৰ্থাৎ বিৰ পৰা যদি আমি এটা উন্নতি আঁকো AC বাহু সাপেক্ষে, তেন্তে এই উন্নতিডালৰ দিশ ADৰ সৈতে সমান হ'ব। চিৰ পৰা আঁকিলেও তোমাৰ কি হ'ব? একেই হ'ব। অৰ্থাৎ আমি যিকোনো এটা উন্নতি উলিয়ালে হ'ল। সো ইয়াত আমি ব্যৱহাৰ কৰা কণ্ডিশ্যনটো কি কি হ'ব? যদিও আমি ইয়াত উন্নতি আঁকিছো, এইডাল কিন্তু তোমাৰ কি বুজাব? মধ্যমা বুজাব। ঠিক আছে। অন্তঃসমদ্বি খণ্ডকো বুজাব পুনৰ। সো আমাৰ অন্তঃসমদ্বি খণ্ডৰ প্ৰয়োজন নাই, আমাৰ মধ্যমাৰ প্ৰয়োজন আছে। ঠিক আছে। প্ৰশ্নত দিয়া মতে AD মানে হ'ল তোমাৰ উন্নতি, কিন্তু সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত উন্নতিডালে তোমাৰ কি হয়? মধ্যমা। গতিকে AD BC বাহু সাপেক্ষে মধ্যমা হ'ব। ডি বাহুৱে BCক তোমাৰ কি কৰিব? সমানে দুভাগ কৰিব। ঠিক আছে। এতিয়া চোৱা, BC বাহুৰ যোগ আমাক কিমান দিয়া আছে? 2A। যিহেতু ডি মধ্যবিন্দু, গতিকে BD ইকুৱেল টু কি হ'ব? CD। আৰু প্ৰতিটোৰ যোগ কিমান কি হ'ব? একে হ'ব। ঠিক আছে।
এইকেইটা আলম লৈ আমি এতিয়া সমাধানটো কৰিম আমি গিভেন কণ্ডিশ্যন কেইটা লিখি দিলোঁ এ বি চি সমবাহু এ বি বি চি আৰু এ চি সমান আৰু প্ৰতিটো যোগ কিমান দি আছে টুৱাইছে আমি অংকন কৰিছোঁ এ ডি আৰু এল কি আঁকিছোঁ আমি উন্নতি অৰ্থাৎ এ ডি লম্ব বি চি লম্ব দিলে তোমাৰ কি হয় উন্নতি এতিয়া আমি এ ডিৰ যোগ উলিয়াব লাগে ঠিক আছে এতিয়া আমি কি কৰিম চোৱা মই কি কৈছিলোঁ যে উন্নতি দিলে তোমাৰ কি হয় মধ্যমা সেই কথাটোকে লিখিম যে সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত উন্নতি ডালি তোমাৰ কি হয় মধ্যমা ঠিক আছে এতেকে তোমাৰ কি হ'ব বি ডি ইকুৱেল টু তোমাৰ কি হ'ব চি ডি ইকুৱেল টু কি হ'ব আমাৰ হাফ অফ বি চি চ' বি চিৰ যোগ আমাৰ দিয়া আছিল আমাৰ টুৱাইছে চ' টু কাটা গ'ল কিমান পালোঁ আমি বি ডি আৰু চি ডিৰ যোগ কিমান পালোঁ এ ঠিক আছে এতিয়া আমি এ ডিৰ যোগ উলিয়াম চোৱা এ ডি মানে আমাক কি দিয়া আছে উন্নতি উন্নতি মানে কি হয় আমাৰ লম্ব 90 ডিগ্ৰী কোণ এতেকে ত্ৰিভুজ এ বি ডি এটা কি হ'ব আমাৰ সমকোণী ক্লিয়াৰ যিহেতু এ ডি লম্ব বি চি এতেকে আমি ক'ব পাৰোঁ ত্ৰিভুজ এ বি ডি সমকোণী ইয়াত তুমি পাইথাগোৰাছ সূত্ৰটো প্ৰয়োগ কৰি দিয়া কি হ'ব আমাৰ পাইথাগোৰাছ সূত্ৰটো এ বি স্কুৱেৰ ইকুৱেল টু বি ডি স্কুৱেৰ প্লাছ কি হ'ব এ ডি স্কুৱেৰ যিহেতু এ ডি উলিয়াব লাগে সেই সূত্ৰটো ব্যৱহাৰ কৰিম কি হ'ব আমাৰ যে এ বি স্কুৱেৰ ইকুৱেল টু বি ডি স্কুৱেৰ প্লাছ এ ডি স্কুৱেৰ মানকেইটা বহুৱাই দিয়া এ বিৰ মান আমি কিমান পাইছিলোঁ 2a তাৰপিছত বি ডিৰ মান জাষ্ট পালোঁ আমি কি এ চ' কি হ'ব 2a স্কুৱেৰ ইয়াত হ'ব এ স্কুৱেৰ প্লাছ এ ডি স্কুৱেৰ জাষ্ট চিম্প্লিফিকেশ্যন এতিয়া চ' আমি কি পাওঁ এ ডি স্কুৱেৰ ইকুৱেল টু এইটো ইফালে আহিলে মাইনাছ হৈ যাব 3a স্কুৱেৰ আৰু এ ডি ইকুৱেল টু পাওঁ আমি 3 বৰ্গমূল নাই √3a এতেকে প্ৰতিটো মধ্যমাৰ যোগ মই কৈছিলোঁ যে প্ৰতিটো মধ্যমা একে জোখৰ হ'ব সেইকাৰণে লিখি দিছোঁ মই যে প্ৰতিটো মধ্যমাৰ যোগ কিমান পালোঁ আমি √3a কুৱেশ্যন নম্বৰ 7 চোৱা প্ৰমাণ কৰা যে এটা ৰম্বাছৰ বাহুবিলাকৰ বৰ্গৰ যোগফল তাৰ কৰ্ণ দুডালৰ বৰ্গৰ যোগফলৰ সমান আমাক ল'ব দিছে কি এটা ৰম্বাছ আৰু সেই ৰম্বাছৰ বাহুবিলাকৰ বৰ্গৰ যোগফল তাৰ কৰ্ণ দুডালৰ বৰ্গৰ যোগফলৰ সমান দেখুৱাব লাগে আমি ছবি আঁকি পেলাই অংকটো কৰিম চ' আমি এটা ৰম্বছ আঁকি ল'লোঁ এ বি চি ডি কৰ্ণ দুডাল আছে আমাৰ এ চি আৰু বি ডি যিহেতু ৰম্বছৰ প্ৰশ্ন দিছে ইয়াত ৰম্বছ মানেনো কি ইয়াৰ কিছুমান ধৰ্ম আমাৰ আগতীয়াকৈ জনাটো দৰকাৰ চ' ছাত্ৰ ছাত্ৰীসকল ৰম্বছ মানে কি যে যি চতুৰ্ভুজৰ প্ৰতিটো বাহু সমান প্ৰতিটো বাহুৰ যোগ সমান তাকে আমি কি বুলি কওঁ ৰম্বছ বুলি কওঁ গতিকে আমি ক'ব পাৰি যে এ বি চি ডি যিটো এটা ৰম্বছ তেন্তে এ বি ইকুৱেল টু বি চি ইকুৱেল টু চি ডি ইকুৱেল টু এ ডি ইয়াত কৰ্ণৰ কথা উল্লেখ কৰিছে গতিকে ৰম্বছৰ কৰ্ণৰো ধৰ্ম জানিব লাগিব তোমালোকৰ চ' ছাত্ৰ ছাত্ৰীসকল ৰম্বছৰ কৰ্ণ ধৰ্ম হ'ল যে ৰম্বছৰ কৰ্ণবোৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় কৰ্ণ দুডাল কি হ'ব লম্বভাৱে সমদ্বিখণ্ডিত হ'ব অৰ্থাৎ এই কৰ্ণ দুডাল য'ত কটাকটি কৰিছে তাত প্ৰতিটো জেগাতে তোমাৰ কোণ কিমান ডিগ্ৰী কোণ উৎপন্ন হ'ব 90 ইয়াতো 90 ইয়াতো 90 ইয়াতো 90 হ'ব ক্লিয়াৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় এটাই আনটোক ভাগ কৰিছে কটাকটি কৰিছে এই ভাগবোৰ পৰস্পৰ সমান হ'ব ডেট ইজ এ অ ইজ ইকুৱেল টু কি হ'ব চি অ একেদৰে বি অ ইকুৱেল টু কি হ'ব তোমাৰ ডি অ এই ধৰ্মকেইটা জানিব লাগিব গতিকে এই ছবিটো আমাক দি আছে ৰম্বছ আমি কি গম পালোঁ যে এ বি ইকুৱেল বি চি ইকুৱেল চি ডি ইকুৱেল টু এ ডি তাৰপিছত কি গম পালোঁ যে এ অ ইকুৱেল টু কি হ'ব আমাৰ চি অ ইকুৱেল টু হাফ অফ এ চি হ'ব তাৰপিছত বি অ ইকুৱেল টু ডি অ হাফ অফ বি ডি এইখিনি জানো তাৰপিছত এই কৰ্ণ দুডাল পৰস্পৰ লম্ব প্ৰতিটো জেগাতে তোমাৰ কিমান ডিগ্ৰী কোণ আছে 90 ডিগ্ৰী কোণ আছে চ' ইয়াৰ আলামত আমি অংকবোৰ কৰিম চ' পৰিচয় হিচাপে বিশেষ সূত্ৰ আমি লিখি ল'লোঁ যে এ বি চি ডি এটা ৰম্বছ ইয়াৰ কৰ্ণ দুডাল অ বিন্দুত ছেদ কৰে প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব দিছে আমাক যে ৰম্বছৰ বাহুবোৰৰ বৰ্গৰ যোগফল অৰ্থাৎ বাহুবোৰ মানে কি আছে এ বি বি চি চি ডি আৰু এ ডি বাহুবোৰৰ বৰ্গৰ যোগফল ডেট ইজ ইয়াৰ বৰ্গ মানে কি হ'ব এ বি স্কুৱেৰ প্লাছ ইয়াৰ বৰ্গ বি চি স্কুৱেৰ প্লাছ ইয়াৰ বৰ্গ চি ডি স্কুৱেৰ প্লাছ এ ডি স্কুৱেৰ বাহুবিলাকৰ বৰ্গৰ যোগফল কাৰ সমান বুলি কৈছে কৰ্ণ দুডালৰ বৰ্গৰ যোগফলৰ সমান চ' কৰ্ণ দুডাল কি আছে এ চিৰ বৰ্গ আৰু বি ডিৰ বৰ্গ এইটো আমি প্ৰমাণ কৰিব লাগে ঠিক আছে তে আমি প্ৰমাণ লৈ যাওঁ আমি ৰম্বছৰ ধৰ্মসমূহ ব্যৱহাৰ কৰিম চোৱা কেনেকৈ কৰিম যিহেতু এ বি চি ডি এটা কি আমাৰ
ৰম্বছ এটাকে আমি লিখিব পাৰোঁ AB ইকুৱেল টু BC ইকুৱেল টু CD ইকুৱেল টু AD ইকুৱেশ্যন 1 দি থোৱা তাৰপিছত কৰ্ণদুডালৰ ক্ষেত্ৰত কি লিখিব পাৰোঁ যে AO ইকুৱেল টু BO সৰি CO হ'ব AO ইকুৱেল টু CO ইকুৱেল টু কি হ'ব হাফ অফ AC একেদৰে ইয়াৰ ক্ষেত্ৰতো লিখিব পাৰি BO ইকুৱেল টু কি হ'ব আমাৰ DO ইকুৱেল টু হাফ অফ BD এই দুটাক ইকুৱেশ্যন নম্বৰ 2 দিয়া আৰু এটা ধৰ্ম কি বুলি কৈছিলোঁ আমি যে লম্ব দুডাল কৰ্ণ দুডাল পৰস্পৰ কি হয় আমাৰ লম্ব আৰু আমি লিখিম যে AC লম্ব BD ক্লিয়াৰ ও বিন্দুত লম্ব হ'ল এটা আনটো লম্ব হৈ আছে সো তুমি এটা যিকোনো এটা ত্ৰিভুজ লোৱা ABO এই ত্ৰিভুজটো দি লওঁ এই কোণটো কিমান ডিগ্ৰী আছে আমাৰ 90 অৰ্থাৎ ABO ত্ৰিভুজটো আমাৰ সমকোণী এটাকে লিখিম আমি এটাকে ত্ৰিভুজ ABO সমকোণী যেহেতু সমকোণী তুমি ইয়াত পাইথাগোৰাছৰ সূত্ৰটো প্ৰয়োগ কৰি দিব পাৰা এটাকে কি হ'ব AB স্কয়াৰ ইকুৱেল টু AO স্কয়াৰ প্লাছ BO স্কয়াৰ এটো পাইথাগোৰাছৰ সূত্ৰ মতে এতিয়া মানসমূহ ভৰাব চেষ্টা কৰা সো ইমপ্লাই আমি কি পাওঁ AB স্কয়াৰ AO ৰ আমাৰ প্ৰয়োজন নাই প্ৰমাণত কি লাগিব আমাৰ AC লাগিব BO ৰ প্ৰয়োজন নাই প্ৰমাণত লাগিব আমাৰ BD AO ৰ জাগাত ইকুৱেশ্যন নম্বৰ 2 মতে AO ৰ জাগাত মই কি লিখিব পাৰোঁ হাফ অফ AC স্কয়াৰ আছে একেদৰে BO ৰ জাগাত লিখিব পাৰোঁ আমি হাফ অফ BD এইখিনি আমি কৰিলো এতিয়া বাকিখিনি জাস্ট সিম্পলিফিকেশন এটা কৰি যোৱা কি পাওঁ আমি AB স্কয়াৰ ইকুৱেল টু স্কয়াৰ কৰিলে কি পাওঁ আমি AC স্কয়াৰ বাই 4 ইয়াত পাওঁ আমি BD স্কয়াৰ বাই 4 সো গোটেই কেইটাক 4 ৰে পূৰণ কৰিলে কি পাওঁ আমি 4AB স্কয়াৰ ইকুৱেল টু ইয়াত 4 4 কাটা যাব পূৰণ কৰিলে AC স্কয়াৰ প্লাছ BD স্কয়াৰ আৰু লহগ লৈ পেলাই তোমালোকে কৰিব পাৰা যেনেকৈ নকৰা এটুকে পাবা এতিয়া চোৱা কি পালো আমি 4AB স্কয়াৰ ইকুৱেল টু AC স্কয়াৰ প্লাছ BD স্কয়াৰ আমাক প্ৰমাণটো কৰিব দিছিল AB স্কয়াৰ প্লাছ BC স্কয়াৰ প্লাছ CD স্কয়াৰ প্লাছ AD স্কয়াৰ ইকুৱেল টু AC স্কয়াৰ প্লাছ BD স্কয়াৰ চাৰিটা বাহুৰ বৰ্গৰ যোগফল ল'ব দিছিল ইয়াত চোৱা কি পালো আমি এটা বাহুৰ বৰ্গৰ 4 গুণ পালো এফালটো মিলি আছে কৰ্ণ দুটাৰ তোমাৰ কি বৰ্গৰ যোগফল সো 4AB স্কয়াৰ আমি এনেকৈ লিখিব পাৰো 4 বাৰ লিখিব পাৰো AB স্কয়াৰ প্লাছ AB স্কয়াৰ প্লাছ AB স্কয়াৰ প্লাছ AB স্কয়াৰ ইকুৱেল টু কি আছে AC স্কয়াৰ প্লাছ BD স্কয়াৰ ইয়াত হ'ব লাগে কি আমাৰ BC স্কয়াৰ হ'ব লাগে ইয়াত CD স্কয়াৰ হ'ব লাগে ইয়াত কি হ'ব লাগে আমাৰ AD স্কয়াৰ এটা ইকুৱেশ্যন নম্বৰ 1 টো ইউজ কৰি দিয়া ইকুৱেশ্যন নম্বৰ 1 কি আছে AB সমান আমি কি লিখিব পাৰো BC লিখিব পাৰো AB সমান CD লিখিব পাৰো AB সমান আমি কি লিখিব পাৰো AD সো আমি তাকে লিখি দিম AB স্কয়াৰ AB জাগাত লিখিব পাৰি BC স্কয়াৰ ইয়াত AB জাগাত লিখিব পাৰি আমি CD স্কয়াৰ AB জাগাত লিখিব পাৰি আমি AD স্কয়াৰ প্ৰমাণটো আমাৰ হৈ গল মিলিছেনে প্ৰমাণটো ইয়াত লিখা ইকুৱেশ্যন 1 ৰ পৰা ইয়াতো তুমি ইকুৱেশ্যন 2 ৰ পৰা লিখি দিব পাৰা ইয়াত লিখা নাছিলো প্ৰমাণটো হৈ গল একদম সিম্পল জাস্ট এইকন জায়গা প্ৰমাণখিনি আমাৰ সোমাই আছে এখিনি জাস্ট আমি পৰিচয় দিছো এইকন জায়গা প্ৰথম এখিনি আমাৰ পৰিচয় দিয়া খালি প্ৰমাণটো ক'ত সোমাই আছে আমাৰ এই জায়গা ক'ত সোমাই আছে কি আছে ইয়াত যে আমাৰ এই ত্ৰিভুজটো হল আমাৰ AOB সমকোণী কাৰণ ব্ৰহ্মছ কৰ্ণ দুডাল পৰস্পৰ লম্ব সো যেহেতু লম্ব 90 ডিগ্ৰী কোণ কৰিছে গতিকে ABO ত্ৰিভুজটো হ'ব আমাৰ সমকোণী এই পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিলো সো ইয়াৰ পৰা বাকিখিনি কৰি দিলো আমি ইয়াৰ পৰা যদি অংকটো আৰম্ভ কৰি তথাপিও শুদ্ধ হ'ব খালি ইয়াত লিখিব লাগিব ইকুৱেশ্যন 2 টো আমি দিয়া নাই ইয়াত লিখিব লাগিব কথাখিনি যে ৰম্বছ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় তাৰ পিছত ইয়াত যে আমি এক্সচেঞ্জ কৰিছো ইয়াত আমি লিখি দিম যে ৰম্বছৰ প্ৰতিটো বাহু তোমাৰ সমান কোৱেশ্চন নম্বৰ 8 চোৱা চিত্ৰ 6.54 ত এই চিত্ৰৰ কথা কোৱা হৈছে আমাক ABC ত্ৰিভুজৰ O এটা অন্তস্থ বিন্দু ABC এটা ত্ৰিভুজ দিয়া আছে O এটা ভিতৰত থকা বিন্দু আৰু OD লম্ব BC OE লম্ব AC OF লম্ব AB এডাল BC ওপৰত লম্ব OE AC ওপৰত লম্ব OF AB ওপৰত লম্ব দেখুৱা যে নম্বৰ 1 OA স্কয়াৰ টো সংযোগ কৰিব লাগিব দিয়া নাই প্লাস OB স্কয়াৰ প্লাস OC স্কয়াৰ মাইনাস OD স্কয়াৰ minus OE square minus OF square is equal to AF square plus BD square plus CE square. So number 1 or number 2 this is AF square plus BD square plus CE square. So AF BD CE square
ইকুৱেল টু এ স্কুৱেৰ প্লাছ চি ডি স্কুৱেৰ প্লাছ বি এফ স্কুৱেৰ ঠিক আছে আমি অংকটো কৰোঁ আমি কিতাপৰ মতে ছবিটো আঁকি ল'লোঁ আৰু গিভেন কণ্ডিশ্যনকেইটা লিখি ল'লোঁ এতিয়া তাৰপিছত আমাৰ যিহেতু প্ৰমাণত কৈছে নম্বৰ 1 কিতাপত চাবা অ এ স্কুৱেৰ ইয়াত সংযোগ কৰা নাই তো আমি সংযোগ কৰিব লাগিব তাৰপিছত আমাৰ অ বি স্কুৱেৰ কথাও আছে অ চি স্কুৱেৰ কথা আছে এইখিনি আমি সংযোগ কৰিম অংকত আমি কথাখিনি লিখি ল'লোঁ আমি এইকেইটা সংযোগ কৰিলোঁ 1 নম্বৰটো প্ৰমাণ কৰিম এতিয়া চাওক প্ৰমাণটো আমাক কি কৰিব দিছে কিতাপত চকু দিবা অ এ স্কুৱেৰ মই ৰেড মাৰ্ক কৰি দিছোঁ এই বাহুডাল ল'ব দিছে অ এ স্কুৱেৰ তাৰপিছত ল'ব দিছে আমাক অ বি স্কুৱেৰ মানে এইডাল তাৰপিছত ল'ব দিছে আমাৰ অ চি স্কুৱেৰ এইডাল ইকুৱেল টু সৰি মাইনাছ কি দিছে আমাৰ অ ডি স্কুৱেৰ এই বাহুডাল অ ই স্কুৱেৰ এই বাহুডাল অ এফ স্কুৱেৰ ইকুৱেল টু কি হ'ব লাগে আমাৰ এ এফ স্কুৱেৰ মানে এইটো প্লাছ কি হ'ব লাগে আমাৰ বি ডি স্কুৱেৰ মানে এইটো প্লাছ হ'ব লাগে আমাৰ চি ই স্কুৱেৰ মানে এইটো চোৱা এই গোটেইকেইটা বাহু থকা ত্ৰিভুজ কেইটামান আমাৰ ল'ব লাগিব এ অ এফ আৰু এ ই এই তিনিটা বাহু মিলি এ এফ অ ত্ৰিভুজ আমাৰ গঠন কৰে অ বি অ ডি আৰু বি ডি অ বি ডি ত্ৰিভুজ গঠন কৰে অ চি অ ই আৰু চি ই এই ত্ৰিভুজটো গঠন কৰে অ চি ই এই তিনিটা ত্ৰিভুজ আমি প্ৰথমতে ল'ম আমাক দিয়া আছে যে অ এফ লম্ব এ বি গতিকে এইটো এটা সমকোণী ত্ৰিভুজ ইয়াত আমি পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিব পাৰিম ইয়াতো চোৱা অ ডি লম্ব বি চি এইটো সমকোণী ত্ৰিভুজ অ ই লম্ব এ চি এইটো আমাৰ সমকোণী ত্ৰিভুজ তাৰমানে এই তিনিটা ত্ৰিভুজৰ প্ৰতিটোতে আমি কি কৰিব পাৰিম সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰটো আমি প্ৰয়োগ কৰিব পাৰিম চ' আমি এই ত্ৰিভুজৰ পৰা আৰম্ভ কৰোঁ যে যিহেতু অ এফ লম্ব এ বি এতেকে প্ৰথমে এই ত্ৰিভুজটো লোৱা এ এফ অ বা এ অ এফ সমকোণী যিহেতু সমকোণী আমি পাইথাগোৰাছৰ সূত্ৰটো প্ৰয়োগ কৰিম এইটো সমকোণ ইয়াৰ বিপৰীতটো অতিভুজ হ'ব আমাৰ কি হ'ব আমাৰ এ অ স্কুৱেৰ ইকুৱেল টু এ এফ স্কুৱেৰ প্লাছ অ এফ স্কুৱেৰ প্ৰশ্নটো চোৱা যিটো প্ৰমাণ কৰিব দিছে অ এ আৰু তোমাৰ অ এফ একেফালে আছে চ' অ এফটো ইফালে নিদিয়া পিছত কৰিলেও হ'ব একো নাই মই আগতীয়াকৈ কৰি দিলোঁ অ এফটো ইফালে আনা অ এফ স্কুৱেৰ ইকুৱেল টু কি পালোঁ আমি এ এফ স্কুৱেৰ ইকুৱেশ্যন নম্বৰ 1 একেদৰে তুমি ইয়াতো প্ৰয়োগ কৰি দিয়া এই ত্ৰিভুজটোত অতিভুজ কোনডাল হ'ব আমাৰ অ বি চ' ইয়াত লিখিম যে অ বি স্কুৱেৰ মাইনাছ কি ল'ব লাগিব আমাৰ আৰু দুটা বাহু কি কি হ'ব আমাৰ বি ডি হ'ব আনটো হ'ব তোমাৰ অ ডি চ' কি হ'ব অ বি স্কুৱেৰ মাইনাছ কি হ'ব অ ডি স্কুৱেৰ ইয়াৰ লগত মিলাই পেলাই কৰিছোঁ দেই ইয়াত এ অ স্কুৱেৰ মাইনাছ তোমাৰ কি হৈছিল অ এফ এই বাহুটোলৈ হৈছে এই ত্ৰিভুজৰ ক্ষেত্ৰত আমি এই বাহুডাল ল'ম প্ৰথমতে অ বি স্কুৱেৰ মাইনাছ অ ডি স্কুৱেৰ ইকুৱেল টু হ'ব বি ডি স্কুৱেৰ ইকুৱেশ্যন 2 আৰু এটা ত্ৰিভুজ আছে আমাৰ তৃতীয় ত্ৰিভুজ এইটো এই ত্ৰিভুজটো লোৱা কি হ'ব অ চি স্কুৱেৰ মাইনাছ অ ই স্কুৱেৰ ইজ ইকুৱেল টু চি ই স্কুৱেৰ অ চি স্কুৱেৰ মাইনাছ অ ই স্কুৱেৰ ইকুৱেল টু হ'ব চি ই স্কুৱেৰ ইকুৱেশ্যন নম্বৰ 3 যিটো আমাৰ প্ৰমাণ কৰিব দিছে ইয়াতে স্পষ্টকৈ ওলাইছে চোৱা প্ৰমাণত কি দিছিল আমাৰ কিতাপখন চকু দিবা আৰু ইয়াৰ লগত মিলাই চাবা এ অ স্কুৱেৰ এইকেইটা যদি প্লাছ কৰি দিওঁ ইকুৱেশ্যন 1 2 3 প্লাছ কৰি দিওঁ এ অ স্কুৱেৰ প্লাছ কি পাম আমি অ বি স্কুৱেৰ প্লাছ অ চি স্কুৱেৰ পাম মাইনাছ কি হ'ব অ এফ স্কুৱেৰ মাইনাছ অ ডি স্কুৱেৰ মাইনাছ অ ই স্কুৱেৰ ইকুৱেল টু এইখিনি পাই যাম আমি ঠিক আছে চ' ইকুৱেশ্যন 1 2 3 তুমি প্লাছ কৰি দিবা এতিয়া ইকুৱেশ্যন 1 প্লাছ 2 প্লাছ 3 ইমপ্লাই আমি কি পাওঁ চ' ইকুৱেশ্যন 1ত প্ৰথমতে কি আছে এ অ স্কুৱেৰ প্লাছ দ্বিতীয়টোত আছে অ বি স্কুৱেৰ এ অ আৰু অ বি একে কথা প্ৰশ্নৰ লগত মিলাই পেলাই লিখোঁ অ এ দিছে চ' ইয়াত অ এ লিখিলোঁ আমি অ বি স্কুৱেৰ ইয়াত আছে আমাৰ অ চি স্কুৱেৰ মাইনাছ কি আছে আমাৰ অ এফ স্কুৱেৰ অ ডি স্কুৱেৰ আৰু কি আছে অ স্কুৱেৰ প্ৰশ্নটোৰ লগত মিলাই একেবাৰে লিখি দিওঁ প্ৰথমেতো অ ডি স্কুৱেৰ আছে অ ই স্কুৱেৰ আছে মাইনাছ আছে আমাৰ অ এফ স্কুৱেৰ ইকুৱেল টু কি পাওঁ ৰাইট হেণ্ড চাইডে কি আছে আমাৰ এ এফ স্কুৱেৰ প্লাছ বি ডি স্কুৱেৰ প্লাছ চি স্কুৱেৰ প্ৰমাণটো হৈ গ'ল আমাৰ 1 নম্বৰটো ইজি খালি ইয়াত কি কৰিলোঁ আমি এই তিনিটা ত্ৰিভুজ চিনাক্ত কৰি উলিয়ালোঁ আৰু তিনিটা ত্ৰিভুজৰ ক্ষেত্ৰত আমি পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি দিলোঁ এতিয়া নম্বৰ 2 লৈ যাম কুৱেশ্যন নম্বৰ 2 চোৱা কি প্ৰমাণ কৰিব দিছে আমাক যে এ এফ স্কুৱেৰ এইটো প্লাছ বি ডি স্কুৱেৰ প্লাছ চি স্কুৱেৰ ইজ ইকুৱেল টু এ স্কুৱেৰ প্লাছ চি ডি স্কুৱেৰ প্লাছ বি এফ স্কুৱেৰ
আমি আগৰ দৰে কৰিম আমাৰ লেফ্ট হেণ্ড সাইডত যেটো 2 নম্বৰ প্ৰমাণ কৰিব দিছে এফ স্কয়াৰ প্লাস বিডি স্কয়াৰ প্লাস সি স্কয়াৰ ইয়াৰ মান আমি অলৰেডি উলিয়াই থৈ দিছো 1 নম্বৰ অংকটোৰ কাৰণে এতিয়া আমি এ স্কয়াৰ প্লাস সিডি স্কয়াৰ প্লাস বিএফ স্কয়াৰ মান উলিয়াম আৰু যদি আমাৰ আগৰটো নিচিনা একে হয় তেন্তে দুটা ইকুৱেল হ'ব ঠিক আছে এতিয়া আমি এই তিনটাৰ বৰ্গৰ যোগফল আমি উলিয়াম সো আগৰ দৰে কৰিম আমি সো ইয়াৰ কাৰণে আমি প্ৰথম এই ত্ৰিভুজটো ল'ব লাগিব তো সমকোণী ত্ৰিভুজ সমকোণী কি হ'ব এটো ইয়াত লিখি দিব পাৰো যে যেহেতু ও ই লম্ব এসি তেকে সমকোণী ত্ৰিভুজ এ ই ওৰ কি পাও আমি আগৰটো নিচিনা একেই অতিভুজ আছে আমাৰ কি এ ও স্কয়াৰ ইকুৱেল টু কি হ'ব আমাৰ এ ই স্কয়াৰ প্লাস ও ই স্কয়াৰ আগৰটো নিচিনা একেই আগত যেনেকৈ আমি এ এফ বাহু থকা লৈছিলো এতিয়া আমি এ ই বাহু থকা লৈছো ঠিক আছে সো এটো আগৰ নিচিনা সিম্পলিফাই কৰি দিয়া a square minus oe square is equal to a square ঠিক আছে একেদৰে বাকিবোৰ লিখিব পাৰো আমি জাস্ট কৰিছো এনেকৈ আমি বাকিবোৰ কি হ'ব আমি এতিয়া cd বাহু থকা ললে কি হ'ব oc square minus od square oc square minus od square equal to কি হ'ব cd square আৰু ইয়াতো হ'ব আমাৰ ob square minus of square equal to bf square এই গোটেই কেইটা যোগ কৰি দিয়া যোগ কৰিলে আমি কি পাম যোগ কৰি কি পাম আমি ইফালে যোগ কৰি দিয়া oa স্কয়াৰ প্লাস ob স্কয়াৰ প্লাস oc স্কয়াৰ সজাই লিখিছো মাইনাস প্ৰথমে লিখিম od স্কয়াৰ তাৰ পিছত oe স্কয়াৰ মাইনাস of স্কয়াৰ ইজ ইকুৱেল টু কি হয় আমাৰ ae স্কয়াৰ প্লাস cd স্কয়াৰ প্লাস bf স্কয়াৰ ঠিক আছে এটো ইকুৱেশন নম্বৰ দিলো আমি 5 এতিয়া সো আগৰ অংকটোত আমি কি পাইছিলো o স্কয়াৰ প্লাস ob স্কয়াৰ প্লাস oc স্কয়াৰ মাইনাস od স্কয়াৰ to o স্কয়াৰ মাইনাস of স্কয়াৰ ইকুৱেল টু f স্কয়াৰ প্লাস bd স্কয়াৰ প্লাস c স্কয়াৰ এই মানখিনি ইকুৱেশন নম্বৰ 5 তো আমি একেটাকে পালো না নাই আমি সো ইকুৱেশন 4 আৰু 5 ৰ লেফ্ট হ্যান্ড সাইড ইকুৱেল ওতে ৰাইট হ্যান্ড সাইড দুটো ইকুৱেল হ'ব সো তাকে লিখিম যে ইকুৱেশন 4, 5 আমাক কি দিব ইকুৱেশন 4 মানে 1 নম্বৰ অংক যোনটো প্ৰমাণ কৰিছিলো হেতু আছিল আমি ইকুৱেশন নম্বৰ 4 বুলি ধৰি লৈছো আমি f স্কয়াৰ প্লাস bd স্কয়াৰ প্লাস c স্কয়াৰ af স্কয়াৰ প্লাস bd স্কয়াৰ প্লাস ce স্কয়াৰ ইজ ইকুৱেল টু ইয়াৰ ৰাইট হ্যান্ড সাইড a স্কয়াৰ প্লাস cd স্কয়াৰ প্লাস bf স্কয়াৰ ক্লিয়াৰ ইজি প্ৰবলেম একদম